কি কৰিব আছে কৰি পেলাই মোৰ ল'ৰাটো ডাইৰেক্ট তেজপুৰত পঠাই দিয়ক মোৰ ঘৰত নি মই দাপনাই দিম আমাৰ নিয়ম কাৰণ কৰি থাক মাটি দি ঘটনাটো কেনেকৈ হ'ল কিবা গম মৰা মানুহটো লৈ ছাৰ ঘূৰি পেলাই লাভ নাই দিন দুখীয়া মানুহ দিন কাম কৰি দিন কাম মই ল'ৰাকেইটাৰ কাৰণে আজি ইমান কষ্ট কৰি কাম কৰি আজি মোৰ ল'ৰাটো সি মাৰি পেলাই গুচি গৈছে মই একো কৰিব পৰা নাই বচাব পৰা নাই মই জীয়াই থাকি লাভ নাই ছাৰ আপোনালোকে মোৰ ল'ৰাটো খালি তেজপুৰত নি পঠাই দিয়ক মোৰ গাঁৱত মই কেনেকৈ হ'ল সেইটো আমি যেতিয়া হেয়াৰিং কৰি আহি আছিলোঁ কামপুৰৰ পৰা তেতিয়া টেম্পুৰ পৰা নামি ল'ৰা ছোৱালীকেইটা খাৰা কৰি থৈ মই ভাড়াটো দিবলৈ যাওঁতে বেলেগ গাড়ী আহি ল'ৰাটোক মাৰি দিলে মাৰি পেলাই গাড়ীখন ৰোল নে পলাই মাৰি পেলাই গাড়ীখন ৰোৱা নাই অকণমান ব্ৰেক মাৰিছিলে যেতিয়া আমাৰ মানুহকেইটা দৌৰি গৈ আছে ৰ বুলি তেতিয়া ই আকৌ এৰি গুচি গ'ল কি গাড়ী আছিলে আমি এনেই মেজিক গাড়ী লিখাই দেখি পাইছোঁ ময়ো জাষ্ট ভাল কৰি কোৱা নাই মোৰ ল'ৰাটো তাত পৰি আছে সেইটোৱে আগত মই চোৱাটো কৰ্তব্য মই বেলেগ বস্তুটো চাই লাভ নাই কি নাম আছিলে ছাইদুল ইছলাম আছিলে ল'ৰাটো কিমান মান বয়স বয়স 4 বছৰ ক'ত হৈছিলে ঘৰৰ ঘটনাটো ল'ৰাটো হৈছিলে আপোনাৰ এই বালিবাট নাই কচুৱা নহয় এক্সিডেণ্টটো ক'ত হৈছিলে এক্সিডেণ্টটো বালিবাটত হৈছে আমি চামগুৰিৰ পৰা আহি আছিলোঁ তাহোঁতে বালিবাটত চালোঁ মানুহ তাত ৰখিলোঁ চাইলোঁ এক্সিডেণ্ট হৈ আছে এতিয়া মই ইমাৰ্জেঞ্চি লৈ জকলাবন্ধা হস্পিটেল লৈ আহিলোঁ ইমানেই মই পিছতে কৰি সিহঁতে ডক্টৰৰ ওচৰলৈ গৈছে এতিয়া মই তাতেই ৰখি আছোঁ এতিয়া ডাক্তৰ কি বুলি কৈছে ডাক্তৰে কৈছে ডেথ বুলি কৈ আছে কিমান মান বয়স হ'ব ল'ৰাটো বয়সটো 3 বা 3.5 বা তেনেকুৱা হ'ব সৰু সৰু ক'ত মানে আছিলে এইটো এইটো মই গম পালোঁ এতিয়া ভাটাৰ মানুহ হয় বালিবাট ইট ভাটা আছে তাত কাম কৰা মানুহ তেওঁলোক নগাঁও ফালৰ পৰা আহিছিলে সেইটো মই গম নাপাওঁ লেকিন তাতে মানে আহি আছিলে যে এক্সিডেণ্ট হৈছে মেইন ৰোডত তাৰপৰা আহিলোঁ আপুনি দেখি উঠাই লৈ আহিলে মই হস্পিটেললৈ দেখি মোৰ লগত আৰু বেলেগ মানুহ আছিলে সিহঁতে হস্পিটেললৈ লৈ আহিলে আমি লৈ আহিলোঁ ঠিক আছে কোন জেগা আছিলে বালিবাট